নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 3 এইটো আজি লৈ আহিছোঁ তোমালোকৰ বাবে। বহুভুজৰ বিষয়ে ইয়াত আলোচনা কৰা হ'ব, তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো পাঠটো আৰম্ভ কৰাৰ আগতে কেইটামান দৰকাৰী কথা জানি লোৱা, যিখিনি কথা জানিলে তোমালোকে পাঠটোত থকা প্ৰশ্নবিলাকৰ সমাধান কৰিব পাৰিবা। প্ৰথম কথা হ'ল, বহুভুজ এটাৰ বহিকোণবোৰৰ সমষ্টি কি হয়? 360 ডিগ্ৰী। এন সংখ্যক বাহু থকা এটা বহুভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি কি হয়? আমি যদি বহুভুজ এটাৰ অন্তঃকোণবিলাকৰ সমষ্টি উলিয়াব যাওঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? 2n - 4 সমকোণ। তাৰমানে কিমানডাল বাহু আছে সেই বাহুক 2ৰে পূৰণ কৰি তাৰে পৰা 4 বিয়োগ কৰি সমকোণ অৰ্থাৎ 90 ডিগ্ৰী লগত পূৰণ কৰিব লাগিব। তাৰপিছত কি আছে ইয়াত এটা কি দিছোঁ মই, যে কিছুমান ৰেখাই এটা বিন্দুত মিলি উৎপন্ন কৰা কোণবোৰৰ সমষ্টি 4 সমকোণ। 4 সমকোণ মানে কিমান? 360 ডিগ্ৰী। তো এইখিনি কথাকে মই তোমালোকক এতিয়া বুজাই দিম। ধৰা আমি এনেকুৱা এটা চিত্ৰ আঁকিলোঁ, এইটো কি হয়? এইটো এটা আমাৰ বহুভুজ হয়। এতিয়া এই বহুভুজটোৰ আমি কি কৈছোঁ যে বহুভুজ এটাৰ বহিকোণবোৰৰ সমষ্টি 360 ডিগ্ৰী। তেতিয়াহ'লে ধৰা এইটো বাহু এনেকৈ বঢ়াই দিয়া, এইটো। এতিয়া এই বাহুটো ধৰা ইফালে আমি বঢ়াই দিলোঁ, এই বাহুটো এইফালে বঢ়াই দিলোঁ, এই বাহুটো আমি এনেকৈ বঢ়াই দিলোঁ। এতিয়া এইটো কোণ আৰু এইটো কোণ আমাৰ কিমান হ'ব? বহিকোণ মানে কি? বাহিৰত থকা কোণবিলাক। তো বাহিৰত থকা কোণবিলাকৰ আমাৰ সমষ্টি কিমান বুলি কৈছে? 360 ডিগ্ৰী, অৰ্থাৎ 4 সমকোণ। তাৰপিছত কি দিছে? n সংখ্যক বাহু থকা এটা বহুভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি। ইয়াত কিমানডাল বাহু আছে? 1ডাল, 2ডাল, 3ডাল, 4ডাল। তাৰমানে n সংখ্যক বাহু থকা এটা বহুভুজ এটাৰ অন্তঃকোণ কেইটাৰ সমষ্টি আমাৰ কিমান বুলি কৈছে? 2n - n, অৰ্থাৎ ইয়াত কি হ'ব? 2n - 4 × 90। তো 2n মানে কি? আমাৰ কিমানডাল আছে? 4ডাল বাহু আছে। গতিকে কি লিখিম আমি? 2 পূৰণ 4 - 4 × 90, বা 7 × 2 = 8, 8ৰ পৰা 4 গ'লে 4 থাকে। 4 পূৰণ 90 = 360 ডিগ্ৰী। তো 4ডাল যদি বাহু থাকে কোনো এটা বহুভুজৰ, তেতিয়াহ'লে তাৰ অন্তঃকোণবোৰৰ সমষ্টি কিমান হ'ব? 360 ডিগ্ৰী। 5ডাল থাকিলে বেছি হ'ব। তো এনেদৰে আমি অন্তঃকোণৰ সমষ্টিটো উলিয়াব পাৰোঁ এই সূত্ৰটোৰ মানে সহায়ত। গতিকে এই সূত্ৰটো তোমালোকে মনত ৰাখিবা। আৰু ইয়াত কথা দিয়া আছিল যে কিছুমান ৰেখাই এটা বিন্দুত মিলি উৎপন্ন কৰা কোণবোৰৰ সমষ্টি 4 সমকোণ। এতিয়া ধৰা ইয়াত এটা মই চিত্ৰ এনেকৈ দিছোঁ। তো ইয়াত এই একডাল ৰেখা, এই একডাল ৰেখা, এই একডাল ৰেখা, ধৰা এই একডাল ৰেখা বা এই একডাল ৰেখা, এই গোটেইকেইডাল ৰেখাই তাৰমানে কি? ধৰা এইটো O বিন্দুত মিলিত হৈছে। তেতিয়াহ'লে এই O বিন্দুত মিলিত হৈছে যদি এই গোটেই O কোণটো আমাৰ কিমান হ'ব? এইটো 180 ডিগ্ৰী। আৰু এই দুফালেদি গোটেইখিনি দুফালেদি তাৰমানে একফালেদি 180 ডিগ্ৰী হ'ল আৰু তলৰ দিশে 180 ডিগ্ৰী হ'ল। কিমান হ'ল? 360 ডিগ্ৰী। 360 ডিগ্ৰী মানে কিমান হৈছে আমাৰ? 4 সমকোণ। তাৰমানে কিছুমান ৰেখাই এটা বিন্দুত মিলি উৎপন্ন কৰা কোণবোৰৰ সমষ্টি কি হয় আমাৰ? এই গোটেই কোণটোৰ সমষ্টি আমাৰ কিমান হ'ব? 360 ডিগ্ৰী। তো অনুশীলনীত দিয়া আছে যে চিত্ৰবোৰৰ xৰ মান উলিওৱা। এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটো আমাক দিয়া আছে। ইয়াত আমাক কি কৈছে? xৰ মানটো কিমান, এই xৰ মানটো কিমান আমাক উলিয়াব দিছে। বাকীকেইটা কি দিয়া আছে? বাকীকেইটাৰ যোগ দিয়া আছে আমাৰ বহিকোণবিলাকৰ। এই xৰ মানটো আমাক উলিয়াব দিছে। আমি এটা কথা কি জানো? ইয়াত দিয়া আছে কি? প্ৰথমতে চোৱা, দিয়া আছে তো কি লিখিম? দিয়া আছে বহুভুজটোৰ তিনিটা কোণৰ মাপ। তিনিটা কোণৰ মাপ কিমান দিয়া আছে আমাৰ? ধৰা 150 ডিগ্ৰী, 50 ডিগ্ৰী আৰু কিমান দিয়া আছে? 110 ডিগ্ৰী। এইখিনি আমাক দিয়া আছে। x = হোৱাট? xৰ মানটো আমাক উলিয়াব দিছে। xৰ মানটো আমি কেনেকৈ উলিয়াম এতিয়া? আমি জানো যে কি? আমি জানো যে বহুভুজৰ বহিকোণবিলাকৰ সমষ্টি কিমান হয়? বহুভুজৰ বহিকোণ
বড়োৰ সমষ্টি আমি কিমান পাইছোঁ সমান 360 ডিগ্ৰী। তো এতিয়া কি হ'ব চোৱা, আমাৰতো তিনিটা কোণৰ মাপ দিয়া আছে, গতিকে আমি এতিয়া বহুকোণবোৰৰ সমষ্টিত আমি কি লিখিম এতিয়া চাবা, 150 ডিগ্ৰী প্লাছ 50 ডিগ্ৰী প্লাছ 110 ডিগ্ৰী প্লাছ এইটো এক্স কোণ। এই বহিকোণবিলাকৰ আমাৰ মাপ সমান কিমান দিয়া আছে 360 ডিগ্ৰী। এতিয়া এইকেইটা যোগ কৰি দিয়া, 150 লগত 50 যোগ কৰিলে 200, 200ৰ লগত 110 যোগ কৰিলে কিমান হ'ব 310 ডিগ্ৰী প্লাছ এক্স সমান 360 ডিগ্ৰী। এতিয়া এক্সৰ মানটো লাগে কাৰণে এক্সটো আমি বাওঁফালে ৰাখি বাকী এইটো আমি সোঁফালে পঠাই দিম। 360 ডিগ্ৰী ইফালে আছে, সোঁফালে এইটো 310 ডিগ্ৰী পঠাই দিলে ইফালে প্লাছ হৈছে, সোঁফালে গ'লে কি হ'ব এইটো মাইনাছ হ'ব। তো 360 ডিগ্ৰীৰ পৰা 310 গুচি গ'লে কি থাকিব আমাৰ 50 ডিগ্ৰী। তো তাৰমানে এক্সৰ মান আমি কি পালোঁ 50 ডিগ্ৰী, এইটো মান আমি কিমান পালোঁ 50 ডিগ্ৰী। তো বি নম্বৰত যিটো চিত্ৰত আছে ইয়াত চোৱা তোমালোকে, ইয়াত অন্তকোণ দুটাৰ যোগফল দুটাৰ মাপ দিয়া আছে আমাক আৰু এটা বহিকোণৰ মাপ দিয়া আছে। ইয়াৰ পৰা আমাৰ ভিতৰৰ যিটো অন্তকোণ আছে এইটোৰ মাপ উলিয়াব দিছে। আমি ইয়াত কি কৰিম জানা, ইয়াত যে তোমাৰ এইটো বহিকোণ দিয়া আছে মাপ, এইটো যে অন্তকোণৰ মাপ দিয়া নাই, আমি এই অন্তকোণৰ মাপটো উলিয়াই ল'ম। অৰ্থাৎ তিনিটা অন্তকোণৰ মাপ উলিয়াই ল'লে আমাৰ বাকী মাপ উলিয়াওঁতে আমাৰ সুবিধা হ'ব। আমি এই বহুবস্তুকেইটা নামাকৰণ কৰিম। ইয়াত আমি ধৰা এ দিলোঁ, ইয়াত বি দিলোঁ, ইয়াত চি দিলোঁ, ইয়াত ডি দিলোঁ আৰু ইয়াত ই দিলোঁ। এতিয়া চাবা আমাৰ যিহেতু ডি চি ই বা ই চি ডি কোণটো দিয়া আছে, গতিকে আমি ল'ব লাগে ডি চি বি কোণ। তো ডি চি বি কোণটো আমাৰ কি হ'ব, ডি চি বি কোণ সমান কিমান হ'ব আমাৰ, আমি জানো এই এডাল সৰল ৰেখা হয়, এই সৰল ৰেখাই উৎপন্ন কৰা কোণটো আমাৰ কি হয় 180 ডিগ্ৰী হয়। বা কোনো ৰেখাই এটা বিন্দুত মানে কাটিলে সেই বিন্দুটোত মানে উৎপন্ন কৰা কোণটো কিমান হ'ব 180 ডিগ্ৰী একফালে, আৰু দুফালেদি কি হয় 360 ডিগ্ৰী। গতিকে আমাৰ একফালত কিমান হ'ব 180 ডিগ্ৰী। গতিকে 180 ডিগ্ৰী হ'লে কি হ'ব এইটো ডি চি বি কোণটো আমাৰ কিমান হ'ব, এই ডি চি বি কোণটো হ'ব আমাৰ এইটো কোণ, অৰ্থাৎ ডি চি ই কোণ যিটো আছে, এই ডি চি ই কোণটো আমাৰ বিয়োগ কৰিব লাগিব কাৰ পৰা, বি চি ইৰ পৰা। অৰ্থাৎ কেনেহেন হ'ব চাবা, 180 ডিগ্ৰী বিয়োগ এইটো কোণটো আমাৰ 180 ডিগ্ৰী, গতিকে বিয়োগ ডি চি ই কোণ। বুজি পাইছানে? এতিয়া 180 ডিগ্ৰী বিয়োগ ডি চি ই মানে আমাৰ কিমান 60 ডিগ্ৰী, গতিকে এই কোণটো আমাৰ কিমান হ'ব 120 ডিগ্ৰী। অৰ্থাৎ এইটো কোণ আমি কিমান পালোঁ 120 ডিগ্ৰী। এতিয়া ইয়াত বাহুৰ সংখ্যা আমাৰ 4ডাল আছে, গতিকে এই বহুকোণটোৰ অন্তকোণৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী। গতিকে 360 ডিগ্ৰী হ'লে আমাৰ কি হ'ব এতিয়া, ইয়াত এতিয়া আমি এনেকৈ লিখিম এক্স কোণ প্লাছ 120 ডিগ্ৰী প্লাছ 120 ডিগ্ৰী গোটেই এটা যোগফল 120 ডিগ্ৰী প্লাছ 75 ডিগ্ৰী ইকুৱেল টু আমাৰ 360 ডিগ্ৰী। বা এইকেইটা যোগ কৰিলে আমি কি পাম 120 240, 240ৰ লগত যদি আমি 70 যোগ কৰোঁ কিমান হ'ব 310 আৰু 5 315, অৰ্থাৎ এক্স প্লাছ 315 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী। বা এক্স ইকুৱেল টু আমাৰ কি হ'ব 360 ডিগ্ৰী, এইটো আমি সোঁফালে নিম, বিয়োগ হ'ব 315 ডিগ্ৰী সমান কিমান হ'ব 10ৰ 5 গ'লে 5, ইয়াত থাকিল 5, 5ৰ 1 গ'লে 4 আৰু ইয়াত একো নাই, গতিকে 45 ডিগ্ৰী। অৰ্থাৎ এইটো কোণ আমাৰ কিমান পালোঁ আমি 45 ডিগ্ৰী। ইয়াত চি নম্বৰত এনেকুৱা এটা চিত্ৰ দিয়া আছে, ইয়াত এই এক্স আৰু এই এক্সৰ আমাক মান উলিয়াব দিছে। এইটো কোণ দিয়া আছে 60 ডিগ্ৰী বুলি, এই দুটা এনেকৈ আছে মানে এই দুটা 90 ডিগ্ৰী হয় আমাৰ। গতিকে এই বস্তুটো আমি কেনেকৈ হেৰি কৰিব পাৰোঁ চাবা, এইটো এটা সাধাৰণতে আমি যদি ইয়াত এনেকৈ একডাল আঁচ টানি দিওঁ, ই দুটা ভাগত ভাগ হ'ব, দেখা পাইছানে, সমানে দুটা ভাগত ভাগ হ'ব। আৰু এইটো এটা আয়ত হয়, এইটো 90 ডিগ্ৰী হ'ল, এনেকৈ আছে মানে 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। আৰু আয়ত হ'ব লাগিলে এইটো আমাৰ কি হ'ব 90 ডিগ্ৰী, এইটো আমাৰ 90 ডিগ্ৰী। এতিয়া চোৱা এই কোণটো চোৱা, আমি এনেকৈ মাজেদি যে এইডাল টানি দিলোঁ, এই কোণটো আমাৰ দুটা ভাগ হৈছে, এই যিটো এক্স কোণ দুটা ভাগ হৈছে, এটা ভাগ আয়তত আহিছে, এটা ভাগ আমাৰ কি এইটো ত্ৰিভুজ হয়নে।
ত্ৰিভুজত গুচি গ'ল। তো এতিয়া কি হ'ব চাবা, এই দুটা ভাগ যে আমাৰ হ'ল, এটা ত্ৰিভুজত গুচি গ'ল, এটা আয়তত আহি গ'ল। এইটো এটা আমাৰ কি সমদ্বিবাহু ত্ৰিভুজ। এই দুটা বাহু ধৰা আমাৰ একে। আমি ইয়াক যদি নাম দিওঁ এনেকৈ চাবা, এ বি চি ডি আৰু এইটো ধৰা ই। তো এ বি চি ডিটো এটা আমি আয়তে পালোঁ, হয়নে নহয়? ইয়াৰ কোণটো আমি উলিয়াই লৈছোঁ, এইটো এ বি চি ডি কোণত। আৰু এইটো এটা আমাৰ কি সমদ্বিবাহু ত্ৰিভুজ। ধৰা বি ই চি সমদ্বিবাহু ত্ৰিভুজৰ আমি কি পাম? সমদ্বিবাহু ত্ৰিভুজৰ কি হ'ব? বি কোণ সমান চি কোণ হ'ব। এই কোণ দুটা সমান হয় সমদ্বিবাহু ত্ৰিভুজত, বিপৰীত ফালে থকা কোণ দুটা কি হয়? সমান হয়, হয়নে? গতিকে সমদ্বিবাহু ত্ৰিভুজ আমি কি পালোঁ? বি কোণ ইকুৱেল টু চি কোণ। তাৰমানে এইটো কোণ যিমান হ'ব, এইটো কোণ আমাৰ সিমান হ'ব। এতিয়া ই কোণটো যদি অৰ্থাৎ এনেকুৱা হয় যে বি কোণ প্লাছ চি কোণ প্লাছ ই কোণ সমান আমি কিমান পাওঁ? 180 ডিগ্ৰী, হয়নে? এতিয়া বি কোণ সমান চি কোণ বুলি দিছোঁ, গতিকে আমি 20 জেগাত আমি এনেকৈ বহাই দিব, 6 জেগাত আমি বি এ বহাই দিলোঁ, যিহেতু একে দুটা কোণ। আৰু ই কোণ সমান দিয়া আছে আমাৰ 60 ডিগ্ৰী। তো কিমান হ'ল? ইফালে 180 ডিগ্ৰী আছে, এইটো টুৱাইচ বি হ'ল। আৰু 60টো আমি সিফালে নিলে কি হ'ব? 180ৰ পৰা 60 বিয়োগ কৰিব লাগিব। তো আমি কিমান পাম? 120 ডিগ্ৰী। এতিয়া বি কোণ আমি কিমান পালোঁ? দুইটো ইফালে পূৰণ হৈ আছিলে বিৰ লগত, ইফালে গ'লে হৰণ হ'ব। 120 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰী 2ৰে হৰণ কৰিব লাগিব। তো কেইবাৰ যাব? 60 বাৰ যাব, হয়নে? তো আমি বি কোণটো 60 পালোঁ। এতেকে বি কোণ সমান চি কোণ আমি কিমান পালোঁ? 60 ডিগ্ৰী পালোঁ। তাৰমানে এই দুটা কোণ আমি, এইটো কোণ আধা কোণ দেই, এইখিনি আধা আমি 60 ডিগ্ৰী পালোঁ। আৰু আধা কিমান আছিলে আমাৰ? 90 ডিগ্ৰী। গতিকে আমি যোগ কৰি দিয়া এতিয়া, এই 90 আৰু 60, এইটো আমাৰ 60 হ'ল, এইটো আমাৰ 60 হ'ল। এতিয়া চোৱা, যিহেতু 60 পালোঁ আমি, গতিকে এই 90 আৰু 60 যোগ কৰিলে যিটো হ'ব সেইটো কোণে হ'ব আমাৰ এক্সৰ মান। আমি এটা উলিয়াই ল'ব, দুটা যিহেতু একে, গতিকে আমাৰ যিটো এক্স কোণ, এতিয়া এক্স সমান আমাৰ কিমান হ'ব? 90 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী ইকুৱেল টু আমাৰ কিমান? 150 ডিগ্ৰী। বুজি পাইছানে? এক্স কোণৰ মানটো আমি কিমান পালোঁ? 90 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী। এই দুটা কোণৰ যোগফল, এই দুটা কোণৰ যোগফল সমান কিমান? 150 ডিগ্ৰী। তো 2 নম্বৰটো দিয়া আছে, এটা চিত্ৰত আছে, ইয়াত এইটো এক্সৰ মান উলিয়াব দিছে, ইয়াত এনেকৈ দিছে। তাৰমানে এইটো আমাৰ কি? এটা সুষম বহুভুজ। আৰু সুষম বহুভুজৰ পৰা কি হয়? বাহুবিলাক কি হয়? আমাৰ সমান হয়। ইয়াৰ আমাৰ অন্তঃকোণটো উলিয়াব দিছে এইটো। গতিকে অন্তঃকোণটোৰ মাপটো আমি প্ৰথমতে কেনেকৈ উলিয়াম? ধৰা অন্তঃকোণৰ যিটো সমষ্টিটো আমি আগতে উলিয়াই ল'ব লাগিব। ইয়াত সমষ্টিটো কি হ'ব? কেইডাল বাহু আছে? 1 ডাল 2 ডাল 3 ডাল 4 ডাল 5 ডাল বাহু আছে। তো অন্তঃকোণৰ সমষ্টি আমি কেনেকৈ উলিয়াম? অন্তঃকোণৰ সমষ্টি কি হ'ব? টুৱাইচ n -4 ইনটু 90 ডিগ্ৰী, হয়নে? এইটো এটা সূত্ৰ আগতে কৈছিলোঁ যে ইয়াত বাহু কেইডাল আছে? 2 4 5 ডাল। গতিকে আমি কি দিম? 2 ইনটু 5 - 4 ইনটু 90 ডিগ্ৰী। 5 দুগুণ 10, 10ৰ পৰা 4 গ'লে কি থাকে? আমাৰ 6 থাকে। তো 6 পূৰণ 90 ডিগ্ৰী সমান কিমান? 9 × 7 = 540 ডিগ্ৰী। তো ইয়াৰ অন্তঃকোণবিলাকৰ আমি কি পালোঁ? যোগফল পালোঁ আমি 540 ডিগ্ৰী। এতিয়া এটা কোণৰ যোগ আমি উলিয়াব লাগে, যিহেতু বাহুকেইটা গোটেইকেইটা সমান, অৰ্থাৎ সুষম বহুভুজ এইটো আমাৰ। গতিকে আমি 5ৰে যদি ইয়াক হৰণ দিওঁ, কাৰণ 5 ডাল বাহু আছে, তেতিয়াহ'লে আমাৰ এটা কোণৰ মাপটো উলিয়াব। এতেকে এক্স ইকুৱেল টু আমি কি পাম? 540/5, হয়নে? গতিকে 540ক যদি আমি 5ৰে হৰণ দিওঁ, তেতিয়া কিবা যাব? 5ৰে একবাৰ, আৰু কি হ'ল? এইটো 4ক বাৰ নাযায়, 0 এটা আৰু 8, তাৰমানে 108। তো এটা কোণৰ মাপ আমি কিমান পালোঁ? 108 ডিগ্ৰী। তো সুষম বহুভুজ হ'লে এনেকৈ তোমালোকে উলিয়াব পাৰিবা। তো ইয়াৰ এইটো চিত্ৰত কি দিয়া আছে? ইয়াৰো আমাৰ বাহুকেইটা সমান বুলি দিয়া আছে। চিত্ৰটো তোমালোকে ভালদৰে চাই ল'বা, মোৰ ভাল নহ'ল আগতে। তো বাহুবিলাক সমান বুলি দিয়া আছে। এই যিটো বহীকণ আছে, এই বহীকণটোৰ মাপটো আমাক উলিয়াব দিছে।
তো প্ৰথমতে আমি কি কৰিম, বহীখনৰ মাপটো উলিয়াব যাতে আমি অন্তকোণকেইটা উলিয়াই ল'ব লাগিব। কেনেকৈ চাবা, এইডাল ধৰা যদি সৰল ৰেখা হয় তেতিয়াহ'লে ইয়াত এই কোণটো আমাৰ কিমান হ'ব, 180 ডিগ্ৰী। তো 180 ডিগ্ৰী ধৰা আমি ইফালৰ কোণটো যদি আমি উলিয়াই ল'ব পাৰোঁ এইটো কোণ, তেতিয়াহ'লে এইটো কোণ আমি এনেই উলিয়াব পাৰিম। গতিকে আমি প্ৰথমতে সেইকাৰণে কি কৰিম, ইয়াৰ অন্তকোণৰ সমষ্টি উলিয়াই ইয়াৰ এটা কোণৰ মাপটো আমি উলিয়াই ল'ম। যিহেতু সমান বাহু গতিকে প্ৰতিটো কোণে আমাৰ একে হ'ব। তো ইয়াত লিখিলোঁ বহুবস্তুৰ অন্তকোণৰ সমষ্টি কি হ'ব, 2 - 4 × 90 ডিগ্ৰী। তো ইয়াত কি লিখিম, 2 × 1 2 3 4 5 6ডাল বাহু আছে। গতিকে আমি ইয়াত কি দিম, 6 দিম, -4 × 90 ডিগ্ৰী। অৰ্থাৎ বাহুৰ সংখ্যা আমাৰ 6 আছে কাৰণে 6 দি পূৰণ দিছোঁ। 6 × 2 = 12, 12ৰ পৰা 4 গ'লে কি থাকে, 8 4 12, গতিকে 8 থাকিব। ইয়াত 8 পূৰণ 90 ডিগ্ৰী সমান কিমান, 9 8 × 72, 720 ডিগ্ৰী হৈছে ইয়াৰ অন্তকোণবিলাকৰ সমষ্টি। এতিয়া এটা অন্তকোণৰ মাপ কিমান হ'ব, কাৰণ যিহেতু আমাৰ এইটো এটা সুষম বহুভুজ বা সমান বাহুকেইটা, গতিকে এটা অন্তকোণৰ মাপ আমাৰ কিমান হ'ব, এতেকে এটা অন্তকোণ বা এক্সৰ মান, এটা অন্তকোণৰ মাপ, এটা অন্তকোণৰ মাপ হ'ব আমাৰ কিমান, 6 দি আমি পূৰণ দিছিলোঁ। ইয়াত বাহুৰ সংখ্যা 6 আছিল, গতিকে 6 দি আমি 72ক হৰণ দিব লাগিব। তো 6 দি 72ক হৰণ দিলে কিমান যাব, 12 6 × 72, অৰ্থাৎ এটা অন্তকোণৰ মাপ আমি কিমান পালোঁ, 120 ডিগ্ৰী হৈছে এটা অন্তকোণৰ মাপ। বুজি পাইছানে? তো এটা অন্তকোণৰ মাপ তাৰমানে এই গোটেই এটা অন্তকোণৰ আমাৰ মাপ কিমান হ'ব, 120 ডিগ্ৰী 120 ডিগ্ৰী। এতিয়া এইটো আমাৰ নিশ্চয় 120 ডিগ্ৰী হ'ল। এইটোও যদি 120 ডিগ্ৰী হয়, এতিয়া আমাৰ এই কোণটো আমি কিমান বুলি কৈছিলোঁ, 180 ডিগ্ৰী। এইটো এটা সৰল কোণ, গতিকে এক্সৰ মানটো আমাৰ কি হ'ব, এতেকে এক্স = কি হ'ব, 180 ডিগ্ৰী - 120 ডিগ্ৰী। এই গোটেই কোণটো যদি আমাৰ 180 ডিগ্ৰী হয়, তেতিয়াহ'লে 180ৰ পৰা 120টো বিয়োগ দিলে আমি এইটো কোণ পাম নে নাপাম? গতিকে 180ৰ পৰা 120 বিয়োগ কৰিলে আমি কি পাম, 60 ডিগ্ৰী। গতিকে এই কোণটো এক্সৰ মানটো আমাৰ কিমান হ'ব, 60 ডিগ্ৰী। এইটো 2 নম্বৰ দিয়া আছে চিত্ৰত এক্সৰ মান কি বুলি দিয়া আছে আমাৰ এইটোত কি দিয়া আছে, এইটো চিত্ৰত এইটো কোণ আমাৰ 45 ডিগ্ৰী, এইটো কোণ আমাৰ কিমান দিয়া আছে, এইটো কোণ নাই, এইটো কোণ 95 ডিগ্ৰী, এইটো 135 ডিগ্ৰী। তাৰমানে তিনিটা কোণৰ মাপ দিয়া আছে আমাৰ। গতিকে আমি চতুৰ্থ কোণৰ মাপটো এনেই উলিয়াব পাৰিম, কাৰণ ইয়াত 1ডাল 2ডাল 3ডাল 4ডাল বাহু আছে। গতিকে 4ডাল বাহু থকা এটা বহুভুজৰ অন্তকোণৰ সমষ্টি আমাৰ কিমান হয়, 360 ডিগ্ৰী হয়। এইটো আমি জানো। গতিকে সেই সূত্ৰৰ পৰাই আমি ইয়াৰ এই কোণটোৰ মাপ উলিয়াব পাৰিম। এই কোণটোৰ মাপ উলিয়াব পাৰিলে আমাৰ এই কোণটো এনেই ওলাই পৰিব। তো ইয়াত আমি কি পাইছোঁ, বহুবস্তুৰ অন্তকোণৰ সমষ্টি 360 ডিগ্ৰী আমি জানো। এই বহুবস্তুৰ ক্ষেত্ৰতহে কৈছোঁ দেই। গতিকে 360 ডিগ্ৰী হ'লে আমাৰ ইয়াত কি আছে, বাকী তিনিটা দিয়া আছে আমাৰ। এতিয়া আমি বাকী তিনিটা মান বহাই দিম ইয়াত এইটো মান বাদ দি এইটো ধৰা আমি ৱাই কোণ বুলি ধৰি লৈছোঁ। গতিকে ৱাই প্লাছ বাকী কি আছে, 135 ডিগ্ৰী প্লাছ 95 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী ইকুৱেল টু 360 ডিগ্ৰী। কি হ'ব এতিয়া, ৱাই ইকুৱেল টু কি হ'ব, পাছে পাছে 10, 10 পাছে 15, 15 প্লাছ 15 5 হাতে গেল 1, 9 3 12, 12 4 16, 7 1 17, 7 হাতে গেল 1 আৰু 1 1 2, 275 ডিগ্ৰী হ'ল। ইফালে তিনিটা অন্তকোণৰ সমষ্টি হয়নে? তো ৱাইটো ইফালে ৰাখা, বাকী এইটো পঠাই দিয়া। 360 ডিগ্ৰী বিয়োগ কি হ'ব, ৱাই এইটো 275 ডিগ্ৰী বিয়োগ কিয় হ'ল, ইফালে যোগ আছিল সেইকাৰণে ইফালে সোঁফালে অহাৰ লগে লগে ই বিয়োগ হৈ গ'ল। এতিয়া বিয়োগ কৰি দিয়া, 10ৰ পৰা 5 গ'লে 5, ইয়াত আছে 5, বান নাযায় 1 ধাৰ কৰিলোঁ 7, 15 হ'ল। 15ৰ পৰা 7 গ'লে 8 7 15 8। তো আমি কি পালোঁ, 85 ডিগ্ৰী। অৰ্থাৎ এইটো কোণ আমি ৱাই কোণটো আমি কিমান পালোঁ, 85 ডিগ্ৰী। এতিয়া এইটো কোণ যদি 85 পালোঁ আমি, তেতিয়াহ'লে এই কোণটো আমাৰ কিমান হ'ব, এই গোটেই কোণটো আমাৰ হৈছে 180 ডিগ্ৰী। গতিকে এতেকে এক্স কোণ সমান আমাৰ কিমান হ'ব, 180 ডিগ্ৰীৰ পৰা তোমাৰ 85টো বিয়োগ কৰি দিয়া। তো কিমান থাকিব, 10ৰ 5 গ'লে 5, ইয়াত 7, 7ত বান নাযায় 1 ধাৰ কৰিলোঁ 17, 9 8 17, গতিকে 95 ডিগ্ৰী। তো এক্স কোণৰ মান আমি কিমান পালোঁ, 95 ডিগ্ৰী। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। তো ভিডিঅ'টো আজিলৈ এইখিনি আছিল। বাকী যিখিনি ৰৈ গৈছে মই নেক্সট ভিডিঅ'ত তোমালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'বিলাক লাইক কৰিবা।
তো আজিলৈ আহিলে বাই বাই, থেংক ইউ।